নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এম নামৰ লোকসকলৰ 2025 চনৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। এই বৰ্ষত আপোনালোকে কি কি সুযোগ সুবিধা লাভ কৰিব পাৰিব, কি ক্ষেত্ৰত আপোনালোকে আগুৱাই গ'লে সফলতা লাভ কৰিব পাৰিব, কোন ফালৰ পৰা আপোনালোকৰ ঘৰলৈ ধন আহিব আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰত আপোনালোকে কি কি সুযোগ সুবিধা লাভ কৰিব। আহক তেনেহলে 2025 চনত এম নামৰ লোকসকলৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত জানি লওঁ। যদি ভিডিঅটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এম নামৰ জাতক জাতিকাসকলৰ বছৰৰ প্ৰথম ভাগতেই আপোনালোকৰ বহু বেছি ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। স্থায়ী কিছুমান কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। বছৰৰ প্ৰথম ভাগতেই আপোনালোকৰ স্থিতি অটল হৈ পৰা দেখিবলৈ পোৱা যাব। কিবা যদি আগতীয়া আপোনালোকৰ কাম আছে তেনেহ'লে বছৰৰ আৰম্ভণিতেই আপোনালোকে কৰি ল'বলৈ চেষ্টা কৰাটো উচিত। আহিবলগীয়া ধন আপোনালোকে লাভ কৰিব পাৰিব, লগতে অৰ্থ অহাৰ বাট আপোনালোকে মুকলি কৰি নিজেও ল'ব পাৰিব। দৈনন্দিন কিছুমান কৰাৰ কামত সফলতা অৰ্জন কৰা যোগ দেখিবলৈ আপোনালোকে পাব। আৰু আপোনালোকে দৈনন্দিন কামৰ লগত জড়িত হৈ যদি কিবা সমস্যা পাই আছে, সেই সমস্যা 2025 চনত কিছু পৰিমাণে পাতল হৈ পৰা দেখিবলৈ পোৱা যাব। জীৱনত চলি থকা সমস্যাও দূৰ হ'বলৈ ধৰিব আৰু জীৱনত আপোনালোকে কিছুমান কামত নিশ্চিতভাৱে সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যাব। পইচা পাতিৰ ক্ষেত্ৰত আপোনালোকৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰিব এই বছৰ। এওঁলোকে কিছুমান দান দক্ষিণা কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব, বা সাধ্য অনুসৰি যদি কাৰোবাক আপোনালোকে দান কৰিব বিচাৰে এই বৰ্ষত সুন্দৰভাৱে আপোনালোকে পাৰিব। নিজৰ ধন আপোনালোকে বঢ়াব পাৰিব বা অৰ্থ জমা আপোনালোকৰ ঘৰত বেছিকৈ হোৱা দেখিবলৈ পোৱা যাব পাৰে। পইচা পাতি লেনদেনৰ ক্ষেত্ৰত এই বছৰ আপোনালোকে অলপ সংযম হ'ব লাগিব। অৰ্থৰ ক্ষেত্ৰত যদি সংযম নহয় তেনেহ'লে অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব পাৰে। 2025 চনত অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ কম হ'বলৈ ধৰিব, কিন্তু আপোনালোকে অলপ সচেতন হ'বলৈ লাগিব আৰু লগতে কিছুমান ক্ষেত্ৰত আপোনালোকে খৰচো কৰিব লাগিব। পইচাৰ ক্ষেত্ৰত ইমান অসুবিধা নাপাব আপোনালোকে। এনেই এই বছৰ আপোনালোকৰ ঘৰত সম্পত্তি লাভৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰিলে গুৰুস্থানীয় ব্যক্তিৰ পৰা সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পৰা দেখিবলৈ পোৱা যাব। এম নামৰ জাতক জাতিকাসকলৰ এই বছৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু আনৰ পৰা প্ৰশংসা লাভ কৰিবলৈও ধৰিব। নিজৰ দক্ষতা কৰ্মক্ষেত্ৰত আপোনালোকে দেখুৱাব পাৰিব। বেলেগৰ মনৰ ভাৱ সোনকালে আপোনালোকে বুজি পাবলৈ সক্ষম হ'ব আৰু তেওঁৰ লগত সংগ দিবলৈ আপোনালোকে সাক্ষাৎ হ'ব পাৰিব। ইয়াৰ ফলত সম্পূৰ্ণ মানুহজনৰ আপোনালোকে দুখ কষ্ট দূৰ কৰিব পাৰিব। অহা 2025 চনত আপোনালোকৰ ভাগ্যই আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। বহু সমস্যা আপোনালোকে নিজেই সমাধান কৰি ল'ব পাৰিব ঘৰত। এম নামৰ জাতক জাতিকাসকলৰ যুটীয়াভাৱে কৰা ব্যৱসায়ত সফলতা অৰ্জন কৰা দেখিবলৈ পোৱা যাব আৰু লগতে এওঁলোকে নতুনকৈ ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। এওঁলোকে কেতিয়াবা এলাহ ভাৱ কৰা দেখিবলৈ পোৱা যাব আৰু এলাহ ভাৱৰ কাৰণে যাতে হাতৰ পৰা কিবা সুযোগ হেৰাই নাযায় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। বন্ধুবৰ্গৰ লগত থাকোঁতে অলপ বন্ধুবৰ্গৰ লগত থাকোঁতে সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ কোনো বিশ্বাসঘাতকতা বন্ধুৱে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব পাৰে আৰু আপোনালোকৰ গোটেই বছৰটো দুখৰ মাজেৰে পাৰ হ'ব পাৰে। বন্ধুবৰ্গই ভুল পথেৰে আপোনালোকক নিবলৈও চেষ্টা কৰিব পাৰে। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব। 2025 চনত আপোনালোকৰ ভয় ভাৱ কিছুমান কমিবলৈ ধৰিব, তথাপিও আপোনালোকে বন্ধুৰ পৰা অলপ সতৰ্কতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। নতুন মানুহৰ লগত চিনাকি হৈ আপোনালোকে সুন্দৰভাৱে দিনবোৰ অতিবাহিত কৰিব পাৰিব আৰু নতুন মানুহৰ পৰা সহায় সহযোগিতাও আপোনালোকে লাভ কৰিব পাৰিব আৰু আগবাঢ়ি যাব পাৰিব আপোনালোকে কিছুমান ক্ষেত্ৰত। এম নামৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব ওচৰ চুবুৰীয়া মানুহৰ লগত। এওঁলোকে নিজৰ উপাৰ্জন বঢ়াব পাৰিব আৰু কৰ্মক্ষেত্ৰত কমকৈ হ'লেও আপোনালোকে সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায়। কথাৰ প্ৰতি আপোনালোকৰ খং উঠিব পাৰে বা মানসিক চাপ এই বৰ্ষত বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে কিছুমান ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। 2025 চনত আপোনালোকে
কিছুমান ক্ষেত্ৰত আপোনালোকে দান দক্ষিণা কৰিবলৈ নিশ্চয় চেষ্টা কৰাটো অত্যন্ত দৰকাৰ। ডাঙৰ আপোনালোকৰ দুৰ্ঘটনাৰ পৰা বাচিবলৈ হ'লে আপোনালোকে কোনো মন্দিৰত এগছি হ'লেও আপোনালোকে চাকি জ্বলাবলৈ একেবাৰে নাপাহৰিব। এই বছৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে, সেইকাৰণে আপোনালোকে শিৱস্থানত বা যিকোনো নামঘৰত গৈ যদি এগছি চাকি জ্বলায় তেনেহ'লে সেই সকলোবোৰ সমস্যা আপোনালোকৰ সমাধান হৈ পৰিব। যিমানেই ভাল কাৰণত নহওক কিয় আপোনালোকে এগছি আপোনালোকে নিশ্চয় চাকি জ্বলাব। সেইকাৰণে 2025 চনটো আপোনালোকৰ কাৰণে অত্যন্ত গুৰুত্ব বুলিও মনা যায়। 2025 চনত আপোনালোকৰ ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু দাম্পত্য জীৱনত আনন্দও বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অৰ্থলাভৰ যোগ দেখিবলৈ পোৱা যায় আৰু ব্যৱসায়ত উন্নতি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। ধৰ্মীয় ক্ষেত্ৰতো আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়। প্ৰেমৰ ক্ষেত্ৰত মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ভ্ৰমণ কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত কিন্তু এম নামৰ জাতক জাতিকাসকলে এই বৰ্ষত মনোযোগ দিব লাগিব, তেতিয়াহে আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে বছৰৰ প্ৰথম ভাগটো অতিশয় গুৰুত্বপূৰ্ণ বুলি ক'ব পৰা যায়। প্ৰথম ভাগতেই আপোনালোকে কিবা এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা লাভ কৰিব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত মধ্যম দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ দৰমহা বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়, কিন্তু ইমান নিশ্চিত নহ'ব। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব, যাৰ ফলত আপোনালোকে মনে বিচৰা কিছুমান কামত সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃ স্বাস্থ্য মধ্যম হিচাপে পাৰ হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰত গতানুগতিক বুলি ক'ব পৰা যায়, বা ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ প্ৰাৰ্থী আছে তেনেহ'লে তেওঁলোকৰ বিষয়ে আলোচনা কৰি চাব পাৰে। ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত ইমান অসুবিধা আপোনালোকে এই বছৰ নাপাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও এই বছৰ মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। এই বছৰ আপোনাৰ ৰাশিৰ ওপৰত বৃহস্পতি থকাৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায়। ভ্ৰমণৰ ক্ষেত্ৰতো আপোনালোকে দ্ৰব্য লাভ কৰিবলৈ সক্ষম হ'ব। বিনিয়োগৰ ক্ষেত্ৰত মধ্যম দেখিবলৈ পোৱা যায়। ঠিকা টুকলি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। সকলো সমস্যা আপোনালোকে ঘৰতে নিজেই সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। যদি বেলেগৰ হতুৱাই আপোনালোকে বা বেলেগৰ যোগেদি যদি আপোনালোকে সেই সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰে তেনেহ'লে সম্পূৰ্ণভাৱে সেই সমস্যা সমাধান নহ'বও পাৰে আপোনালোকৰ। এম নামৰ জাতক জাতিকাসকলৰ দূৰভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় আৰু আপোনালোকৰ ঘৰত এটা ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিবা এটা কাম আপোনালোকে হাতত ল'লে এই বৰ্ষত শেষ কৰিবলৈ চেষ্টা কৰিব। কেতিয়াও সেই কামটো আধৰুৱাকৈ আপোনালোকে এৰি অহাটো উচিত নহয়, বা সেই কামটো কেতিয়াও আধৰুৱা নকৰিব। 2024 চনৰ যদি কিবা কাম আপোনালোকৰ আধৰুৱা হৈ আছে সেই কামো আপোনালোকে সুচাৰুভাৱে কৰিবলৈ চেষ্টা কৰাটো উচিত। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।